প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি লখিমপুৰত অনুষ্ঠিত কৰা হয় মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ। সমগ্ৰ লখিমপুৰ জিলাৰ ৫টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ। লখিমপুৰ বিধানসভা সমষ্টি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰৰ শুভ উদ্বোধন কৰে লখিমপুৰ জিলাৰ আয়ুক্ত প্ৰণৱজ্যোতি কাকতিয়ে। এই শুভ উদ্বোধনী অনুষ্ঠানত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাক্তৰ বিমান শৰ্মা, জিলা অতিৰিক্ত আয়ুক্ত গৌতম প্ৰিয়ম মহন্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমচন্দ্ৰ শইকীয়া, পৰ্যবেক্ষক লক্ষ্মী দত্তকে আদি কৰি বহু কেইজন বিষয়ববীয়া উপস্থিত থাকে। আনহাতে নাওপৈছা বিধানসভা সমষ্টিৰ পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২৭ ছেপ্টেম্বৰত, ৰঙানদী বিধানসভা সমষ্টিত লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ অক্টোবৰত, ঢকুৱাখনা বিধানসভা সমষ্টিৰ ঢকুৱাখনা মহাবিদ্যালয়ত ১৫ অক্টোবৰত আৰু বিপুৰীয়া বিধানসভা সমষ্টিৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত ১৬ অক্টোবৰত অনুষ্ঠিত হ'ব এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰ। ১৮ বছৰৰ তলৰ সকলো শিশুৱে সকলো ৰোগৰ পৰীক্ষা বিনামূলীয়াকৈ কৰে এই মেগা স্বাস্থ্য পৰীক্ষা শিবিৰত। সপ্তাহৰ লগত সংগতি ৰাখি আজি লখিমপুৰ সমষ্টিৰ যিখিনি আপ টু 18 ইয়াৰ্ছ ল'ৰা ছোৱালী আছে তেওঁলোকৰ স্ক্ৰিনিং চলি আছে। ইয়াত প্ৰায় ৫০টাৰো অধিক বিভিন্ন বেমাৰ আজাৰৰ স্ক্ৰিনিং হ'ব। ইয়াত আমাৰ MBBS ডক্টৰৰ পৰা স্পেচিয়েলিষ্ট ডক্টৰলৈকে সকলো আছে। গতিকে তেওঁলোকক যেনেকুৱা ধৰণৰ প্ৰয়োজন সেইখিনি আমি ইয়াত তেওঁলোকে ট্ৰিটমেণ্টৰ ব্যৱস্থা পাব বুলি বা স্ক্ৰিনিঙৰ ব্যৱস্থা পাব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াতো যিখিনি আমি স্ক্ৰিনিঙত ধৰক আৰু অকণমান যদি কিবা চিৰিয়াছ থাকে তেতিয়াহ'লে নেক্সট সেইখিনি আকৌ ৰেফাৰেলৰো ব্যৱস্থা আছে। গতিকে মই ভাবোঁ আজি গোটেই মেগা হেল্থ কেম্পটোত প্ৰায় এৰাউণ্ড 5,000 ইয়াত ল'ৰা ছোৱালী গোট খাব। যিহেতু আমাৰ এষ্টিমেট আছিল প্ৰায় ৩,০০০, কিন্তু এতিয়া আমি দেখিছোঁ পুৱাৰ ভাগতে ৩,০০০ৰ অধিক ইয়াত ল'ৰা ছোৱালী গোট খাইছে। গতিকে আমি আশাবাদী যে এৰাউণ্ড 5,000 আজি ইয়াত স্ক্ৰিনিং কৰা হ'ব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।